চিপাঝাৰৰ ব্যাস সংগীতৰ শিল্পী ধৰ্মেশ্বৰনাথ ওজালৈ অসম চৰকাৰৰ বেস্তুৰা ভাবতা দৰঙৰ আপুৰুগীয়া ব্যাসৰ ওজাপালিৰ আজীৱন সাধক ধৰ্মেশ্বৰ ওজালৈ এইবাৰ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ বেস্তুৰা ভাবতা ৮৫ বছৰ বয়সীয়া লোককৃষ্টিৰ সাধকগৰাকীলৈ আগবঢ়োৱা অসম চৰকাৰৰ এই সন্মানে গৌৰৱান্বিত কৰিছে চিপাঝাৰৰ লগতে সমগ্ৰ দৰংবাসী লৰালি সময়ৰ পৰা ব্যাসৰ ওজাপালিৰ সৈতে জড়িত হৈ প্ৰায় ৫০ বছৰতকৈ অধিক সময় কৃষ্টিবিধৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ কৰে শিল্পী ধৰ্মেশ্বৰ নাথ ওজাই ইতিমধ্যে তেওঁক ভাৰত চৰকাৰে সংগীত নাট একাডেমী অমৃত বঁটাৰে বিভূষিত কৰাৰ লগতে লাভ কৰিছে অসম চৰকাৰৰ শিল্পী পেঞ্চন সংগীত নাটক একাডেমীৰ যেতিয়া বঁটা পাওঁ তেতিয়াতো মনত অতি আনন্দ তাৰ পাছতে যেতিয়া বিষ্ণুৰাভাৰ বঁটাখন পালোঁ তেতিয়া নথৈ আনন্দিত হৈছোঁ মই আপুনি বিভিন্ন ঠাইত কৃষ্টি প্ৰদৰ্শন কৰিছে বিভিন্ন ঠাইত কৃষ্টি প্ৰদৰ্শন কৰিছোঁ মই এতিয়া আপোনাৰ কেনে লাগিছে শিল্পী পেঞ্চন পাইছে তাৰপিছত এতিয়া আপুনি সাহিত্য একাডেমী আকৌ এতিয়া বিষ্ণুৰাভা বঁটা প্ৰায় মই ব্যাস ওজাৰ শিকি থকাৰ প্ৰতি এতিয়ালৈকে যিখিনি পালোঁ সেইখিনি পায়ে মোৰ অতি আনন্দিত এইটো বস্তু পাম বুলি মোৰ বৰ বিশেষ আশা নাছিল তাৰপিছত আপোনালোকৰ কিবা কৃপাতে মই এই বঁটা পাইছোঁ ইয়াতে মই নথৈ আনন্দ হৈ আপোনালোকক মই সেৱা জনাইছোঁ চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ প্ৰতিবেদন এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ